বিশেষ আত্মা হোৱা শান্তি আজিৰ মুৰলী 19 তাৰিখ 2 মাহ 2024 বাবাই কৈছে পৰমৰ সন্তানসকল মই সদায় বাণীৰ সিপাৰে থাকোঁ মই আহিছোঁ তোমালোক সন্তানসকলক উপৰাম কৰি তুলিবলৈ এতিয়া তোমালোক সকলোৰে বানপ্ৰস্থ অৱস্থা এতিয়া বাণীৰ সিপাৰে ঘৰলৈ যাব লাগে প্ৰশ্ন ভাল পুৰুষাৰ্থী বিদ্যাৰ্থী বুলি কাক কোৱা হ'ব তেওঁলোকৰ মুখ্য লক্ষণ শুনোৱা উত্তৰ ভাল পুৰুষাৰ্থী বিদ্যাৰ্থী সেইসকল যিসকলে নিজৰ সৈতে কথা পাতিব জানে সূক্ষ্ম অধ্যয়ন কৰে পুৰুষাৰ্থী বিদ্যাৰ্থীয়ে সদায় নিজক পৰীক্ষা কৰি থাকিব যে মোৰ কোনো আখৰিক স্বভাৱটো নাই দৈবিক গুণ কিমানলৈকে ধাৰণ কৰিছোঁ তেওঁলোকে নিজৰ ৰেজিষ্টাৰ ৰাখে যে ভাই ভাই দৃষ্টি সদায় থাকেনে আখৰি খেয়ালটো নচলে শান্তি ধাৰণাৰ বাবে মুখ্য সাৰ 1 নিজৰ পঢ়াৰ ৰেজিষ্টাৰ ৰাখিব লাগে নিজৰ খাটিয়ানৰ তালিকা চাব লাগে যে মোৰ ভাই ভাই দৃষ্টি কিমানলৈ থাকে মোৰ দৈবিক স্বভাৱ হৈছেনে 2 নিজৰ জিভাৰ ওপৰত বহুত নিয়ন্ত্ৰণ ৰাখিব লাগে বুদ্ধিত যাতে থাকে যে মই দেৱতা হৈ আছোঁ সেইবাবে খোৱা বোৱাৰ ওপৰত বহুত ধ্যান দিব লাগে জিভা চঞ্চল হ'ব নালাগে মা পিতাক অনুসৰণ কৰিব লাগে বৰদান পৰ্যবেক্ষণৰ শক্তিৰ দ্বাৰা পিতাক চিনি অধিকাৰী হোৱা বিশেষ আত্মা হোৱা শ্লোগান শ্ৰেষ্ঠ ভাগ্যৰ ৰেখা অকাৰ কলম হৈছে শ্ৰেষ্ঠ কৰ্ম সেয়েহে যিমান বিচৰা সিমান ভাগ্য গঢ়ি লোৱা শান্তি